আধ্যাত্মিক স্থানলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰ। দিনে নিশাই সমাধি ক্ষেত্ৰত ভিৰ কৰিছে অগণন গুণমুগ্ধই। ধূপ চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। প্ৰতিদিনেই সমাধিস্থলত দেখা গৈছে এক অনন্য পৰিৱেশ। আজিও জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত সমাগম হৈছে অজস্ৰ অনুৰাগী। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে দাবী কৰিছে ন্যায়ৰ। সমাধি ক্ষেত্ৰৰ পৰাও জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ ন্যায় বিচাৰিলে সমস্তৰে। আমি তাৰ পৰিৱেশ আপোনালোকক দেখুৱাম কমল কৃষ্ণ ডেকাৰ জৰিয়তে। হয়, জুবিনবিহীন আজি ২৬টা দিন আৰু ২৬টা দিনৰ আজি এই পুৱাৰ পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ সমাধিস্থলীৰ পৰা। সোণাপুৰৰ হাতীমূৰাত যি সমাধিস্থলী জুবিনৰ সমাধিস্থ হৈছিলে, সেই অন্ত্যেষ্টিক্ৰিয়া হৈছিল, সেই স্থানৰ মই পৰিৱেশ দেখুৱাব পাইছোঁ যে আজি পুৱাৰ ভাগৰ পৰাও এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে অনুৰাগীৰ। জুবিনৰ যি আচলতে সমাধি, সেই সমাধিত আহি চাকি বন্তি জ্বলাই তেওঁলোকে এনেধৰণে জুবিনক যি স্মৰণ আৰু জুবিনৰ যি সত্তা, সেই সত্তাক জীয়াই ৰখাৰ কাৰণে তেওঁলোকে যি ধৰণে ইয়াত অনুৰাগী আহি ভিৰ কৰিছে, সমগ্ৰ পৰিৱেশ মই দেখুৱাবৰ কৰিছোঁ। এয়া সেই পৰিৱেশ, আপোনালোকে চাওক যে প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ কাৰণে আমি এই পৰিৱেশ এক্সক্লুচিভভাৱে দেখুৱাইছোঁ যে পুৱাই এই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। বিভিন্ন অনুৰাগী আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে, বিভিন্ন স্থানৰ পৰা আহিছে। আহি পুৱাই এনেধৰণে চাকি বন্তি দি তেওঁলোকে জুবিনৰ যি আচলতে শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। ইয়াত যি এটা ক'ব লাগিব যে বৰ্তমান এই যি স্থান, এই স্থান সমাধিস্থলী নহয়, এক তীৰ্থপুৰীলৈ পৰ্যবেক্ষিত হৈছে। কাৰণ কিয় পুৱাই যি এই সমাধিস্থান, সেই সমাধিস্থানত পুৱাই আহি লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হয়। লগতে ধূপ চাকি বন্তি দি সকলোৱে যেন ইয়াত তেওঁৰ ন্যায় বিচাৰিছে। লগতে তেওঁলোকে যি অনুৰাগীসকল আছে তেওঁলোকে আহি জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শিশুৰ পৰা বৃদ্ধলৈকে ইয়াত এই যি স্থান, এই স্থানত আহি তেওঁলোক আহিছে। আমি এই অনুৰাগীৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম যে কেনেধৰণে বা জুবিনৰ ন্যায় সন্দৰ্ভত তেওঁলোকে কি ক'ব বিচাৰে, ক'ৰ পৰা আহিছে। আমি তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে আপোনালোক? মই শিৱসাগৰৰ পৰা। শিৱসাগৰৰ পৰা। আজি পুৱাই আহি এই স্থানত উপস্থিত হ'ল, কি অনুভৱ, ন্যায় সন্দৰ্ভত কি কথা ক'ব? জুবিনৰ ন্যায় সন্দৰ্ভত কি ক'ব বিচাৰে? ন্যায় পাব লাগে। আজি ইয়াত আহি কেনেকুৱা পৰিৱেশ আপুনি পাইছে আৰু কি ক'ব, মনত কেনেকুৱা? মনত মানে কি, এইকেইদিন সদায় চাই আছো নাই, সেইটো কাৰণে মানে কি আহিব মন গ'ল। কালিৰ পৰা আহি আছো, আহি পেলাই ৰাতিপুৱা পাইছো। এতিয়া এখন জুবিনৰ সমাধিস্থলীত আহিম বুলি আহিছে? সেইটো কাৰণে আহিছে আমি গোটেই পৰিয়াল আহিছো, গাড়ী লৈ আহিছো। ন্যায় সন্দৰ্ভত কি ক'ব বিচাৰে আপুনি? ন্যায় বিচাৰেনে? ন্যায় বিচাৰো। দোষীয়ে শাস্তি পোৱাটো বিচাৰো। হয়, এনেধৰণে পুৱাই তেওঁলোকে যে শিৱসাগৰৰ পৰা নিশাই তেওঁলোক আহিছে জুবিনৰ সমাধিস্থলত আচলতে অকণমান শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে। মই অইন এটা দিশত কিছু পৰিৱেশ দেখুৱাম, য'ত ইতিমধ্যে নাম প্ৰসংগ আৰম্ভ হৈছে। ইয়াত পুৱাই এনেধৰণে নাম প্ৰসংগ আৰম্ভ হয়। আৰু আমি এটা কথা ক'ব লাগিব, জুবিনৰ যি স্থানত জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া হৈছিলে, সেই স্থানত এতিয়া প্ৰশাসনে এনেধৰণে ৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। মই সেই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবৰ অনুৰোধ কৰিছোঁ। এয়াই যি স্থান, এই স্থানত জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া হৈছিল। আৰু বৰ্তমান ইয়াত আজি অসম চৰকাৰ আৰু প্ৰশাসনে লগ লাগি এনেধৰণে এতিয়া যি ৱাল নিৰ্মাণৰ কাম, সেয়া কাম নিৰ্মাণ কৰিছে। প্ৰায় এই ৱাল চাৰিওদিশ যি চৌহদ, সেই চৌহদ বেৰাৰ যি আচলতে কাম, নিৰ্মাণৰ কাম, সেই নিৰ্মাণৰ কাম প্ৰায় ৮০% সম্পূৰ্ণ হৈ উঠিছে। মই ইটো ফালে দেখুৱাব বিচাৰিছোঁ এটা পৰিৱেশ, খুব এটা যি পুৱাৰ পৰিৱেশ, এই পৰিৱেশটো তেওঁলোকে এনেধৰণে ইয়াত আহি নাম প্ৰসংগ আৰম্ভ কৰিছে। একমাত্ৰ এটাই কথা যে জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা, জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন, তেওঁ ন্যায় দেখুৱাবৰ কাৰণে, ন্যায় দিবৰ কাৰণে এনেধৰণে আহি তেওঁলোকে নাম প্ৰসংগৰে সমগ্ৰ পৰিৱেশ যেন এটা তীৰ্থপুৰীলৈ পৰ্যবেক্ষিত হৈছে। এনে এক অৱস্থা ইয়াত দেখিবলৈ পোৱা গৈছে। মই অইন যি আচলতে অনুৰাগী আছে, সেই অনুৰাগীৰ পৰা আৰু মন্তব্য জানিবৰ চেষ্টা কৰিম। বাইদেউ, আপোনালোক ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ। এই স্থানত পুৱাই আহি উপস্থিত হ'ল, এইটো এটা আধ্যাত্মিক পৰিৱেশ। আমি যদি সমাধিত মন্দিৰৰ ৰূপ পাইছোঁ, কি ক'ম আৰু, মানে জুবিন গাৰ্গৰ যি অকাল মৃত্যু আমি মানি ল'ব পৰা নাই। আৰু ইমান মানুহৰ সমাগম আমি সদায় দেখি আছোঁ, আজিয়ে নহয়, আমি আজি জুবিন গাৰ্গৰ মৃত্যু হোৱা দিন ধৰি আমি দেখি আছোঁ। আৰু মই জুবিনৰ লগত একেলগে গীতত কণ্ঠদান কৰিছিলোঁ, বিহু গীত, পূজাল পিৰিতিত আমাৰ ঘৰুৱা সম্পৰ্ক এটা আছিলে। আৰু আজি এয়া মন্দিৰ নিচিনা হৈ গ'ল। আজি জুবিনৰ মানে সমাধিস্থল আজি মন্দিৰৰ নিচিনাই কৰি পেলালে আমাৰ মানুহে। আৰু ইয়াত নামতীয়ে নাম গাই আছে, খুব ভাল লাগিছে। এয়া পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ কমল কৃষ্ণ ডেকাৰ জৰিয়তে। অহৰহ তাত নামতীয়ে নাম গাই আছে, গোটেই আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। হাজাৰ হাজাৰ লোকৰ দৈনিক সমাগম হৈছে সোণাপুৰৰ হাতীমূৰাৰ সেই সমাধি।